নমস্কাৰ অসমবাসী ৰাইজলৈ আসাম ফক ডেন্স টেলেণ্টৰ মজিয়ালৈ মই আকৌ আহি উপস্থিত হৈছোঁ চুলেধৰ গগৈ। আমাৰ মকৰা বুলনি বুলি এটা বুলনিৰ কথা কৈ থকা আমি প্ৰায় শুনো। মকৰা বুলনি সত্ৰীয়া নাচত এইটোকে মকৰা বুলনি বোলে, এইটোহে বোলে। কিন্তু ভৰিকেইটা এনেকৈ দিয়াটো মকৰা বুলনি হয় নে নহয় মই নাজানো। এজনী মকৰাই বালিত খোজকাঢ়িলে 8টা থাকে, যিটো চিন বহি যায় সেই চিনটোকে ইয়াত বহে এইটো। কিন্তু দিয়ে এনেকৈ এদে দিয়ে এদে যেতিয়া দিয়ে তেতিয়া কি হয়, কঁকালটো আঁঠুকেইটা বেছিকৈ ভাগে। তাকে যদি এটা কৌশল কৰি কৰে তেতিয়া আঁঠুকেইটা কিন্তু নাভাগে। ভৰিকেইটা যদি এনেকৈ আনে, আমাৰ এতিয়া ভৰি এনেকৈ আনে কাৰণে মেখেলাখনে খুব ইদেৰে কৰি আঁঠুকেইটা ভাগি পৰে। তাৰে কৌশলটো ইয়াত এনেকৈ লওক, এনেকৈ মাৰক এদে। চাওক দেখিছেনে? এতিয়া মোৰ কঁকালটো পথালি হোৱাৰ সম্ভাৱনা নাথাকে। যেতিয়া এইটো এনেকৈ নকৰি এদেৰে কৰিম তেতিয়া মোৰ কঁকালটো পথালি হোৱাৰ সম্ভাৱনা থাকে। কিয়? মোৰ ভৰি দুটা ৰাজহাড়ৰ লগত এনেকৈ জইন হৈ আছে। সেইকাৰণে এইফালে ঘূৰাই দিলে কঁকালটো এইফালে আহে আৰু এইফালে ঘূৰালে এইফালে আহে। যদি এনেকৈ দিওঁ আমি ইফালে সিফালে কৰি আনি থাকোঁ তেতিয়া কিন্তু সেই পথালি হোৱা চান্সটো নাথাকে। সেইকাৰণে শিকোৱাসকলেও বা যিসকলে শিক্ষা লয় সেইসকলেও কথাটো কৰি চাব। মই ভুল বুলি কোৱা নাই আপোনালোকৰ ওচৰত। মাত্ৰ কঁকালটো আমি একদম আমাৰ যেনেকৈ পথালি কঁকাল হৈ ভাগিব নালাগে সেই কথাটোহে মই শুদ্ধ ওপৰত ক'ব বিচাৰিছোঁ। আমি তেনেকৈ ভাবিছোঁ। পুৰুষৰ ক্ষেত্ৰত আমি এনেকৈ নাচোঁ আৰু এনেকৈ নাচোঁ। এই তিনিটা ভংগী পুৰুষৰ নাচত দিছে। এতিয়া আমাৰ পুৰুষেও নাচে, মহিলা নচালে এখন হাত কঁকালত দি এখন হাত মেলি। এতিয়া যিবোৰ পাঠ্যক্ৰমৰ কলেজৰ কিতাপ আছে তাত চাওক, তেতিয়া গম পাব আমি নাচিবলৈ কওঁতে যে পুৰুষে এনেকৈ নাচিলে এইটো মহিলা ভংগীমা হয়। ভুল বুলি কৈছোঁ, হয় নে নহয়? আমাক কিন্তু উত্তৰ দিয়া মানুহ আছে যে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে নাচিছোঁ, এনেকৈয়ে নাচি প্ৰাইজ পাইছোঁ। এইটো কিন্তু কোনো কোৱা নাই। কোনোবাই নক'ব পাৰে, সেইজনে চাগে যিজনে বিচাৰ কৰিছিলে তেখেতে সেই কথাখিনি নাজানে, সেইকাৰণে কোৱা নাই। কিন্তু আমি আমাৰ পাঠ্যক্ৰমত পাইছোঁ বা আমি শিকোঁতেও প্ৰথম সৰুৰ পৰা বিহু নাচোঁতেও আমি দেখিছিলোঁ আমি মহিলা নাচৰ ভংগীমা পুৰুষে নিদিওঁ। আমি দিলে পুৰুষৰ ভংগীমাহে দিম, ইয়াতহে দিম। আৰু পুৰুষৰ নাচৰ ভংগীমা কঁকালৰ পৰা তলত, মহিলা নাচৰ ভংগীমা কঁকালৰ পৰা ওপৰত। সেইকাৰণে আমি আঁঠু ভাঙিছে বুলি লিখোঁ। কথাবোৰ গম পাইছেনে? সেইকাৰণে চাওক, পাঠ্যক্ৰমো চাওক আৰু আমি কোৱা কথাখিনিও চাওক, মিলাওক। যদি কিবা অমিল আছে তেতিয়াহে আমি ক'ম যে হয় আমাৰ এইটো অমিল হৈছে। চাওক, এনেই পোনে পোনে আমাক এই কথাখিনি নক'ব।